বহুত মানুহে কলম বহাওতে বহুত উল্টা পাল্টা লগায়। কলম এটা কেনেকে বহাব লাগে, ধৰি লওক আপুনি 10x14 সাইজৰ কলম বনালে বা আপোনালোকে 12x14 সাইজৰ কলম বনালে, এই কলমটো কেনেকে বহাব সেইটো বহাওতে বহুত মিস্ত্ৰী ভুল কৰে। ধৰি লওক আপোনাৰ গড়টো আছে এনেকুৱা, এইটো আছে আপোনাৰ লম্বা, এইটো এনেকে আছে ঠেক, এইটো আছে লম্বা। ধৰি লওক এইটো আপোনালোকৰ গড়। ধৰি লওক ইয়াত আপোনাৰ কলম আছে, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, এটা দুটা তিনটা চাৰিটা পাঁচটা এনেকে কলম আছে ধৰি লওক 5টা। আৰু এনেকৈ কলম আছে ধৰি লওক ইয়াত এটা, মাজত এটা, ইয়াত এটা, ইয়াত কলম আছে ধৰি লওক 3টা। ইয়াত আছে আপোনাৰ 5টা কলম আৰু এনেকে আছে 3টা কলম। এতিয়া ধৰি লওক খুঁটাৰ সাইজ আপুনি বনালে, ধৰি লওক 12x14 বা 10x14, ধৰি লওক আমি মোটামুটি এটা ধৰিছো। ইফালে আছে আপোনাৰ 10, এনেকে আছে আপোনালোকৰ ধৰি লওক 14। 10x14 সাইজৰ খুঁটা আছে। এই খুঁটাটো যদি আপোনালোকে এইটো যদি এনেকে 5টা কলম আছে, যদি এইটো ভূমিকম্পয়ে ইয়াক হেঁচা দিয়ে, তেতিয়াহ'লে এনেকে যদি ই হেঁচা পায়, তেতিয়াহ'লে এটা দুটা তিনটা চাৰিটা 5টা খুঁটাই কিন্তু ধৰিব। যদি এনেকুৱা যায় বিল্ডিংটো, এনেকুৱা লৰা খায়, যদি এনেকুৱা লৰে বিল্ডিংটো, তেতিয়াহ'লে 5টা কলমে ধৰিব। জোকাৰণিটো 5টা কলমে ধৰিব। আৰু যদি এনেকে মাৰে, তেতিয়াহ'লে আপুনি চাব এটা দুটা তিনটা কলমে ধৰিব। সেইটো কাৰণে ধৰি লওক আপোনাৰ যিটো 14 সাইজৰ খুঁটাটো আছে, 12x14, ধৰি লওক এইটো কলম, এইটো যিটো 14 সাইজটো আছে, 14 সাইজটো আপোনালোকে এনেকে লম্বা সাইজটো এনেকে দিব লাগিব। এনেকে যদি লম্বা সাইজটো দিয়ে, তেতিয়াহ'লে আপুনি চাব ইয়াত যিটো 14 সাইজটো এনেকে লম্বাটো আছে, ই শক্তিটো বেছি কৰিব। ধৰি লওক লম্বা সাইজটো যিটো আছে, সেইটো আপোনাৰ এনেকে লৰা খালে জোৰটো বেছি কৰিব। সেইটো কাৰণে কলমটো বহাওতে আমি সদায় এইটো বস্তু লক্ষ্য কৰিব লাগিব, কোনফালে কলমটো ঠেক আছে, কোনফালে ধৰি লওক বিল্ডিংটো ঠেক আছে, সেইফালে কলমৰ যিটো সাইজটো বেছি আছে, সেই বেছি সাইজটো এই ঠেক থকা সাইডত আপোনালোকে বেছি ৰাখিব লাগিব। ধৰি লওক যিটো 14 সাইজটো আছে, সেই 14 সাইজটো আপোনাৰ যিটো সাইডত ঠেক আছে, সেইটো সাইডৰ ফালে আপোনালোকৰ 14টো ৰাখিব লাগিব। ধৰি লওক সেইটো সাইডত আপোনাৰ 10 ৰাখিলে আৰু লম্বাটো আপোনাৰ 14 থাকিব লাগিব। ধৰি লওক ইয়াৰ পৰা এইটো ঠেক আছে, ঠেক থকা সাইজটো কলমটো, এইটো কলমটো এনেকুৱা সাইজটো বেছি থাকিব লাগিব। ইয়াত আপোনাৰ 10 থাকিলে এইটো 14 থাকিব লাগিব, ইয়াৰ পৰা এইটো 14 থাকিব লাগিব। তেতিয়া আপোনাৰ কলমে বিল্ডিংটো পুৰা জোৰ হ'ব। বহুত মিস্ত্ৰী আছে, ইয়াত আপোনাৰ ধৰি লওক 10 সাইজটো এইটো এনেকে উল্টাই দি দিলে, উল্টাকে এনেকে দি দিলে, ইয়াত এনেকে উল্টাকে দি দিলে, এইটো দি দিলে এনেকে। এতিয়া ধৰি লওক এইটো সাইজটো যে আছে, মই অলপ আপোনালোকক দেখুৱাও। ধৰি লওক এইটো কলমটো এনেকুৱা সাইজটো বেছি দিলে, এইটো এনেকুৱা সাইজটো বেছি দিলে, এইটো এনেকুৱা সাইজটো বেছি দিলে, তেতিয়াহ'লে কলম বিল্ডিংটো যিমানটো জোৰ কৰিব, কিন্তু আপোনাৰ আৰু যদি যিটো সাইজ আপোনাৰ বিল্ডিংৰ লম্বা বেছি আছে, মই আগতে কৈছো লম্বা সাইজটো যেতিয়া বিল্ডিংটো এনেকে জোকাৰণি খাব, তেতিয়াহ'লে খুঁটা আপোনাৰ 5টা খুঁটা আছে, 5টা খুঁটাই ধৰিব। কিন্তু পথালিকে যেতিয়া জোকাৰণিটো দিব, তেতিয়া আপোনাৰ ধৰি লওক পথালিকে 3টা খুঁটা আছে, তিনটাকে খুঁটা আছে, ধৰি লওক জোকাৰণি মাৰিলে 3টা খুঁটাই আপোনাৰ জোৰ কৰিব। আমাৰ ইয়াত যিটো আমাৰ বিল্ডিং আছে, এইটো বিল্ডিংৰ
খুঁটাটোৰ সাইজটো আমি কেনেকুৱা দিছো আপোনালোকে চাওক আমাৰ এইটো কাম ফিনিশিং হৈ গৈছে ইয়াৰ পৰা এইটো সাইজটো আছে আপোনাৰ 14 ইঞ্চি 14 ইঞ্চি আছে এইটো বিল্ডিংটো এনেকৈ আছে আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ তিনটা খুঁটা আছে এইটো খুঁটা আছে আপোনাৰ 10-12 এইটো খুঁটা আছে আপোনাৰ 10-12 আমি 12 সাইজটো আমি এনেকৈ দিছো ইয়াৰ পৰা এইখিনিলৈকে আপোনাৰ বিল্ডিংটো এইখিনিৰ পৰা এইখিনিলৈকে বিল্ডিংটো ঠেক আছে এইখিনিৰ পৰা আপোনাৰ এইখিনি ছাদখনৰ বহলটো আছে আপোনাৰ 20 ফুট আৰু খুঁটাটোৰ বহল আছে এইটো খুঁটাৰ পৰা এইটো খুঁটাৰ বহল আছে আপোনাৰ 12 ফিট আৰু ইয়াৰ পৰা ইয়াত আপোনাৰ সিঙ্গেল পুশ আছে এইটো পুশ আপোনাৰ ইয়াৰ পৰা আছে ইয়াত আপোনাৰ 5 ফিট আৰু কৰিডৰ আছে আপোনাৰ 3 ফিট আৰু এইটো সাইজটো লম্বা সাইজটো আছে 10 তো বিল্ডিংটো লম্বা এটো লম্বা ফিনিশিং হৈছে আপোনালোকে ধৰিব নোৱাৰিব এইটো সাইজ আছে আপোনাৰ 10 আৰু এইটো সাইজ আছে আপোনাৰ 12 এনেকুৱা যেটো আছে এইটো লম্বা আছে বিল্ডিংটো আৰু এনেকুৱা যেটো আছে বিল্ডিংটো ঠেক আছে